ভাৰতৰ যি সংবিধান বা ভাৰতৰ যি আইনী প্ৰক্ৰিয়া সেই আইনী প্ৰক্ৰিয়াত মই ভাবো বিনা কাৰণত কাৰোবাক জেলত ভৰাই থোৱাটো কিমান দূৰ সম্ভৱ সেয়া মই যিহেতু নিজে কোনো ধৰণৰ মোহময় অভিনেত্ৰী বৰষা ৰাণী বিষয়ে গৰজি উঠিছে জুবিন গাৰ্গৰ ন্যায়ৰ পক্ষত মাত মাতি হয় ঠিকই শুনিছে আপোনালোকে এইবাৰ গৰজি উঠিছে বৰষা ৰাণী বিষয়া হয় জুবিন গাৰ্গৰ ন্যায়ৰ পক্ষত আমি সকলোৱে মাত মাতি আছো এই 19 ছেপ্টেম্বৰৰ দিনটোৰ পৰাই যি দিনাখন আমি অসমবাসীয়ে জুবিন গাৰ্গক হেৰুৱাইছো সেই দিনাখনৰ পৰাই জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে প্ৰত্যেকজন অসমীয়াই বাট চাই আছে প্ৰত্যেকজন অসমীয়াই হুকত হুকাকুল হৈ পৰিছে প্ৰতিটো মুহূৰ্ততে জুবিন গাৰ্গৰ অনুপস্থিতি অনুভৱ কৰিছে বহাগ বিহুৰ এই আনন্দৰ সময়খিনিতো মানুহৰ মনত আনন্দ উল্লাস নোৱা হৈ পৰিছে কাৰণ জুবিন গাৰ্গ এই বহাগ বিহুৰ সময়খিনিত আমাৰ মাজত নাই আমাৰ সকলোৰে হিয়াৰ আপোন সেই প্ৰিয় কণ্ঠশিল্পীজনৰ লগত কি হ'ল সেই 19 ছেপ্টেম্বৰৰ দিনটোত ছিংগাপুৰত সেই এটা প্ৰশ্নবোধক চিন হৈ ৰ'ল আৰু দেখা পোৱা গ'ল যে শ্যামকানু মহন্ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ যি আয়োজকৰ মূল মানুহ শ্যামকানু মহন্তৰ পত্নীয়ে কালি যি ভাষ্য প্ৰদান কৰিলে তেওঁ ভাষ্যৰ পিছতে এতিয়া গৰজি উঠিছে মহময় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ লগত বহু সময় ধৰি একেলগে জুবিন গাৰ্গে অভিনয় কৰিছিল তাৰ লগতে জুবিন গাৰ্গে কণ্ঠ নিগৰা বহু গীতত বৰষা ৰাণী বিষয়াই অভিনয় কৰি থৈছে আৰু সেই বৰষা ৰাণী বিষয়াই কালিৰ দিনটোত তেওঁ মুখ খুলিছে মিডিয়াৰ আগত যিখিনি কথা কৈছে সেই কথাখিনি কিন্তু সঁচাকৈ চিন্তা কৰিবলগীয়া কথা যিহেতু এতিয়া শ্যামকানু মহন্তৰ যি পত্নী সেই শ্যামকানু মহন্তৰ পত্নীয়ে এক প্ৰকাৰ শ্যামকানু মহন্তৰ যেন কোনো ধৰণৰ দুখ নাই সম্পূৰ্ণ বিনা দুখত যেন শ্যামকানু মহন্তক জেলৰ ভিতৰত ভৰাই দিছে তেনেকৈ বাৰে বাৰে মিডিয়াৰ আগত কৈ সেইদৰে দুখমুক্ত কৰিব বিচাৰিছে শ্যামকানু মহন্তৰ কোনো দুখী বুলি যাতে কোনো দুখ নাই তেনেকৈ নিৰ্দোষী সজাবৰ কাৰণে বাৰে বাৰে চেষ্টা কৰি আছে শ্যামকানু মহন্ত কিন্তু এজন মানুহক তেনেকৈ বিনা দুখত যেন এনেকৈ জেলৰ ভিতৰত সোমাই ৰাখিব পাৰে বিনা দুখত যেন তেওঁ এনেকৈ জেলৰ ভিতৰত থাকিব পাৰে সেয়াও এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে বৰ্তমান এই সময়খিনিত মোহময় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই কি কৈছে কথাখিনি মই অলপ সময় পিছতে আপোনালোকক শুনাম আপোনালোকে বৰষা ৰাণী বিষয়াৰ কথাখিনি শুনিব শ্যামকানু মহন্তৰ পত্নীয়ে কৈছে যিহেতু শ্যামকানু মহন্ত জুবিন গাৰ্গে শ্যামকানু মহন্তক বহুত ভাল পাইছিল আৰু সেইবাবে জুবিন গাৰ্গৰ আত্মাই বৰ্তমান শান্তি পোৱা নাই কাৰণ জুবিন গাৰ্গৰ প্ৰিয় মানুহ শ্যামকানু মহন্তক হেনো জেলৰ ভিতৰত ভৰাই থোৱা হৈছে আৰু জেলৰ ভিতৰত ভৰাই ৰখাৰ কাৰণে জুবিন গাৰ্গৰ আত্মাই বৰ্তমান সময়ত শান্তি পোৱা নাই এনেধৰণৰ মন্তব্য আগবঢ়াইছে জুবিন গাৰ্গৰ এক প্ৰকাৰ ঘাতক বুলি ক'ব লাগিব হত্যাকাৰী বুলি ক'ব লাগিব শ্যামকানু মহন্তৰ যি শ্যামকানু মহন্ত সেই শ্যামকানু মহন্তৰ পত্নী এনেধৰণৰ একেবাৰে নিম্ন খাপৰ মন্তব্য আগবঢ়াইছে কালিৰ দিনটোত দেখিবলৈ পোৱা গ'ল মই বৰষা ৰাণী বিষয়াই কি কৈছে বৰষা ৰাণী বিষয়ৰ মন্তব্যখিনি আপোনালোকক শুনাইছোঁ বৰষা ৰাণী বিষয়ৰ মন্তব্যখিনি আপোনালোকে শুনক আৰু আপোনালোকৰ মতামতসমূহ জনাবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ ভাৰতৰ যি সংবিধান বা ভাৰতৰ যি আইনী প্ৰক্ৰিয়া সেই আইনী প্ৰক্ৰিয়াত মই ভাবো বিনা কাৰণত কাৰোবাক জেলত ভৰাই থোৱাটো কিমান দূৰ সম্ভৱ সেয়া মই যিহেতু নিজে কোনো ধৰণৰ ৰাজনীতি বা মই শাসক দলত নাই মই সেইবিলাক নেজানিম কিন্তু সেইটো জানো সম্ভৱ হয় মই নিজে প্ৰশ্ন কৰিব বিচাৰিম যে বিনা দুখত কাৰোবাক কাৰাগাৰত ভৰাই থোৱাটো জানো সম্ভৱ হয় সেয়ে মই আজি এই ক্ষণত মই এটা কথা আগৰ পৰাই কৈ আহিছোঁ চৰকাৰলৈ যে জুবিন দাৰ সেই দিনটোত উক্ত দিনটোত 19 ছেপ্টেম্বৰত যি অমানিশা অসমবাসীলৈ নামি আহিছিলে সেই দিনটোত প্ৰকৃতাৰ্থত কি হৈছিলে সেই 2-3 দিনৰ ভিতৰত আমি যদি ধৰিবলৈ যাওঁ 18 ছেপ্টেম্বৰৰ পৰাই জুবিন দাৰ লগত কি হৈছিলে আৰু 19 ছেপ্টেম্বৰৰ দিনাখন আমি আমাৰ প্ৰাণৰ শিল্পীক জুবিন গাৰ্গক এনেকৈ মানে ইমান অকালতে কিয় হেৰুৱাবলগীয়া হ'ল সেইটো মই বাৰম্বাৰ মোক য'তে সোধা হৈছে মই সেই কথাখিনি মুকলি কৰি দিবলৈ মই চৰকাৰক অনুৰোধ জনাইছোঁ আমাৰ ভাৰতীয় আইন প্ৰক্ৰিয়াক মই অনুৰোধ জনাইছোঁ যে তৎক্ষণাৎ অতি শীঘ্ৰে অসমবাসীক এইটো জনাওক যে সেইদিনাখন আচলতে ঘটিছিল কি কেনেকৈ জুবিন গাৰ্গে নিজৰ প্ৰাণ হেৰুৱালে সেইদিনাখন সেই কথাখিনি অসমবাসীয়ে জানিব বিচাৰে তেনেধৰণৰ প্ৰয়োজন কিমান দূৰ আছিলে সেয়া অসমবাসীয়ে নিজেই জানে আছিল নে নাই সেয়া কৰ্মৰাজি জুবিনদাৰ কৰ্মৰাজি ইতিমধ্যে জুবিন গাৰ্গ কি আৰু জুবিনদাৰ কৰ্মৰাজিৰ জৰিয়তে অসম কি সেয়া জুবিনদাই আগতেই পৰিচয় দিছে গতিকে বেলেগকৈ ছিংগাপুৰলৈ লৈ গৈ পেলাই তেনেকুৱা ধৰণৰ এটা পৰিচয় দাঙি ধৰাটো আৰু সেই কথা কোৱা আৰু আচলতে কিমান যুক্তি আছে সেইটো আচলতে হাস্যকাৰকহে হৈছে